খিলঞ্জীক ভাবুকি দি ৰাজ্যৰ মুখত বিশ্বনাথৰ আয়ুক্ত গহপুৰ মহকুমাৰ খেলেম ৰাজচক্ৰৰ অন্তৰ্গত বালিগাঁৱৰ চাৰিটাকৈ পৰিয়ালক আয়ুক্ত মুনীন্দ্ৰনাথ নাথৰ ভাবুকি মিয়াৰ দৰে উচ্ছেদ কৰিম তহঁতক জেচিবি লগাই গুৰি কৰি দিম তহঁতৰ ঘৰ এই মিয়াকেইটা যেনেকৈ বুলডোজাৰ লৈ খেদিছে না আপোনাৰ তাৰ পৰা মই খেদিম আপোনাৰ ঘৰ কত অৰিজিনেল ঘৰ কত ঘৰ কত আপোনাৰ অৰিজিনেল ঘৰ অৰিজিনেল ঘৰ কত আপোনাৰ অৰিজিনেল আমি ইয়াৰে হয় অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজপত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কালি পুৰা মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই যায় নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে দিয়ম তাতে পুলিচ লৈ গুচে তাৰ পৰা যা নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় না দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম নাটেৰ এই ভাবুকি ভৰা ফোন কল এতিয়া ভাইৰেল হৈ পৰিছে সমগ্ৰ বিশ্বনাথত দশক ধৰি বালিগাঁৱত বাস কৰি অহা চাৰিটা পৰিয়ালক নাটে ভাবুকি দিয়াৰ পাছতে জাঙুৰ খাই উঠিছে গোৰ্খা সম্প্ৰদায়ৰ দল সংগঠনৰ লগতে সচেতন সমাজ টেলিফোনে যি ভাবুকি দিছে আমি অসম গোৰ্খা কল্যাণ গহপুৰ জিলা সমিতিয়ে এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু এটা কথা কিন্তু আমি আয়ুক্ত মহোদয়ক আমি জনাব বিচাৰিছোঁ তেখেতে আজি তাৰিখত যি জিলাৰ আয়ুক্তৰ টেবুলত তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে আমাৰ দৃষ্টিত তেওঁ এজন পঞ্চায়তৰ প্ৰতিনিধি হোৱাৰ যোগ্যতা নাই বুলি আমি আজি তেখেতক আমি মুক্তভাৱে আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যদি দুখী আছিলে বা অথবা তেখেতে যদি বেলেগৰ মাটি দখল কৰিছিলে তেতিয়াহ'লে আইনেদি তেওঁক ব্যৱস্থা ল'ব লাগিছিলে কিন্তু আয়ুক্ত মহোদয়ে কি কৰিছে নিজে ফোন কৰি ধমকি দিছে এটা কথা স্পষ্ট আৰু মই সংবাদ মাধ্যমৰ আগত মই গৌৰৱেৰে কওঁ মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি আমি তেনেকুৱা এটা জাতিক নেতৃত্ব দি থকা নাই অসমত যে ইয়াত কোনোবা বিদেশী মানুহ আছে নেপালৰ মানুহ আছে তেনেকুৱা জাতিক আমি নেতৃত্ব দি অহা নাই এই কথাটো স্পষ্টভাৱে বিশ্বনাথৰ আয়ুক্ত মহোদয়ক মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা মই ঘোষণাই কৰি দিছোঁ সকলো একগোট হৈ নাটেৰ এই কাৰ্যক একেমুখে ধিক্কাৰ দিছে গোৰ্খা সমাজে অসমত বসবাস কৰি থকা এই হাতাম পুৰুষীয়া ঐতিহ্যৰে বসবাস কৰি থকা মাটি সহ ভাৰতত বসবাস কৰি থকা গোৰ্খাসকলৰ এজন নাটেৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে এতিয়া চৰকাৰক তো তেখেতৰ মুখৰ পৰা যদি এটা নিৰ্দিষ্ট পৰিয়ালৰ মুৰব্বীয়ে কাণত যদি টেলিফোনৰ বাৰ্তাত এনেকুৱা এটা বাৰ্তা পায় বোলো তুমি 7 দিনৰ ভিতৰত তুমি যাব লাগিব তুমি মিয়া বাংলাদেশী উঠোৱা দেখিছানে নাই মিয়া বাংলাদেশীৰ ঘৰবিলাক কেনেকৈ বুলডোজাৰ দি উঠাইছে তুমি দেখিছানে নাই তেনেকেই তোমাৰ ঘৰখন উঠোৱা হ'ব মই উঠাম মই কৈছোঁ এই ধৰণৰ বক্তব্য এটা আমি কিয় তেখেতে ক'লে আচলতে আমি তেখেতে ক'ব নালাগিছিল বা কিয় ক'লে বুলি কোৱাতকৈ তেখেতৰ বাক্যশাৰীতেই আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ ককা দেউতাহঁতে লৈছিলে কেনেকৈ কি লৈছিলে এইটো ময়ো নাজানো এতিয়া মই 41 বছৰ বয়স মই ইয়াতে জন্ম তাৰপিছত দেউতাহঁতে আটাইকেইটাই কাম দেউতাই চম্ভালি আছিলে 2016 চনত দেউতা ঢুকালে তাৰপিছত মই এতিয়া ময়ো বাহিৰত থাকোঁ মই ইমান এটা নাজানো সৰুৰ পৰা বাহিৰত থাকোঁ 1964 চনৰ পৰা মাটিৰ খাজনা দি অহা পৰিয়ালকেইটাক কাৰ স্বাৰ্থত ভাবুকি দিলে আয়ুক্তই ভূমাফিয়াৰ ভূমিকাত কিয় অৱতীৰ্ণ আয়ুক্ত নাটে এই প্ৰশ্নই সম্প্ৰতি জোকাৰি গৈছে বিশ্বনাথ জিলা গহপুৰৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট NP নিউজ